সভাপতি পৰেশ চন্দ্ৰ দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া, NF ৰেলৱে জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱ ডাঙৰীয়া, লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া, শ্ৰী ৰাধাকৃষ্ণ ডাঙৰীয়া, বলিন বৰদলৈ ডাঙৰীয়া, চাংৰাংগা ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত মান্দাৰ তামাৰেনে ডাঙৰীয়াকে আদি কৰি উপস্থিত বুদ্ধিমণ্ডলী ক্ৰীড়ামোদী ৰাইজ। 1952 চনত বৰদলৈ ট্ৰফি আৰম্ভ হৈছিল আৰু এসময়ত বৰদলৈ ট্ৰফি গুৱাহাটীয়ে নহয় সমগ্ৰ দেশৰ ভিতৰতে এক জনপ্ৰিয় ফুটবল টুৰ্ণামেণ্ট আছিল। বিভিন্ন কাৰণত এই টুৰ্ণামেণ্টখন এটা সময়ত ক'ব গ'লে যিমানটো জনপ্ৰিয়তা অৰ্জন কৰিছিল তাত কিছু অৱনতি ঘটা দেখা গৈছিল। এইবাৰ গুৱাহাটী ক্ৰীড়া সন্থাই অসম চৰকাৰৰ সহযোগিতাৰে 608খন খেল অনুষ্ঠিত কৰি বৰদলৈ ট্ৰফিক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা কৰিছে। 20 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতা, 10 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰী চূড়ান্ত ৰাউণ্ড 1 মাৰ্চৰ পৰা আয়োজন কৰি আজি আমি বৰদলৈ ট্ৰফিৰ চূড়ান্ত প্ৰতিযোগিতাত আমি উপভোগ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ৰাজ্যৰ 280টা ক্লাবে এক উচ্চ পৰ্যায়ত খেলাৰ সুযোগ পাইছে আৰু ফুটবলৰ প্ৰতি ৰাইজৰ আকৰ্ষণো বৃদ্ধি পাইছে। 19 বছৰৰ অনুৰ্ধৰ খেলুৱৈৰ বাবে কৰা এই বিশেষ ব্যৱস্থাই আমাৰ বৰদলৈ ট্ৰফিলৈ এটা বিশেষ উদ্যমতাও কঢ়িয়াই আনিছে। আজি আমাৰ এই মঞ্চতে বা গুৱাহাটী ক্ৰীড়া সন্থাই 19 বছৰৰ অনুৰ্ধৰ খেলাৰ ব্যৱস্থা কৰাৰ উপৰিও 17 গৰাকী খেলুৱৈক বিশেষ নিৰ্বাচকৰ দ্বাৰা নিৰ্বাচিত কৰি স্পেইনৰ মাৰবেয়া FC প্ৰশিক্ষণৰ বাবেও পঠিয়াব। নিঃসন্দেহে ই আমাৰ বাবে এটা অতি আনন্দৰ খবৰ। গুৱাহাটী ক্ৰীড়া সন্থাক মই এনে অভিনৱ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছোঁ। আজি আমি সকলোৱে ইয়াতে চূড়ান্ত খেল চাবৰ বাবে সমবেত হৈছোঁ। খেল আৰু দৰ্শকৰ মাজত মই থিয় হৈ থাকিব খোজা নাই। দুইটা প্ৰতিযোগী দললৈ মই শুভেচ্ছা জনাই বৰদলৈ ট্ৰফিৰ উত্তৰ কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।